আজি চাৰ্জশ্বিট লৈ মই কোনো চিন্তিত নহয়, কাৰণ এই চাৰ্জশ্বিটত কি আহিব কি নাহিব জানা আছে, আৰু এই চাৰ্জশ্বিটত কোন দোষী হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণাই কৰি থৈছিলে। গতিকে এই চাৰ্জশ্বিটখন লৈ মই নহয়, অসমৰ ৰাইজো সন্তুষ্ট নহয়। আচল ন্যায়িক যুদ্ধ কিন্তু ছিংগাপুৰত আৰম্ভ হ'ব, আৰু সেই যুদ্ধখন এতিয়া আৰম্ভ হৈছেহে। যে সমগ্ৰ অসমৰ ৰাইজে বিচাৰি আছিলে যে ছিংগাপুৰৰ কি হৈছিলে আমি জানিব লাগিব, অসমৰ ৰাইজে। গতিকে মই অসমৰ ৰাইজৰ ওপৰত ভৰসা কৰি অসমৰ ৰাইজে মোক যিটো আশীৰ্বাদ দিছে, যি ধৰণে মোক সহায় সহযোগ কৰিছে, মোৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্টিফাইড কপিটো পোৱাৰ দিনা মই ছিংগাপুৰত যাম 15-16 তাৰিখে, আৰু মই এইবাৰ 10 দিনমান বহি ল'ম। এইকেইগৰাকী শাস্তি নোপোৱালৈ কিন্তু মই শান্তিত নাথাকোঁ, আজিয়ে কৈ দিলোঁ। এই ভাগ যে কৰি দিলে, 16 গৰাকীৰ 5 গৰাকীক দোষী কৰি দিলে, 11 গৰাকীৰ নামেই ল'ব নোখোজে। মই বুজি নাপাওঁ সেই 11 গৰাকীৰ লগত মুখ্যমন্ত্ৰীৰ কিবা সম্পৰ্ক আছে নেকি? আচৰিত নহয় জানো কথাটো? য'ত হত্যা হৈছে, য'ত 11 গৰাকী মুকলি আকাশৰ তলত আছে, তাত কিন্তু পৰিয়ালৰ লোকৰ গোচৰ নাই। সেইবুলি নাই বুলি যে মই বাদ দি দিম সেইটো নহয়। কিন্তু মই কৈছোঁ নহয়, মই বহি ল'ম। আৰু এটা কথা, দুখন দেশৰ মাজত যেতিয়া ৰায়টো ভিন্ন বেলেগ বেলেগ হৈ যায়, অসমে ক'ব হত্যা হৈছে, ছিংগাপুৰে ক'ব হত্যা হোৱা নাই, এটা সময়ততো ছিংগাপুৰে চাৰ্জশ্বিট দিবই লাগিব 1 মাহৰ ভিতৰত। কৰোনাছ কোৰ্টত তাতো চলিব, তাতো এখন চাৰ্জশ্বিট যাব। দুইখনৰ যদি ৰায়টো বেলেগ বেলেগ হৈ যায়, আকৌ তাৰ ওপৰতো আদালতত যাব লগা আছে। মই খোলাকৈ নকওঁ, মই তাৰ বাবেও প্ৰস্তুত হৈ আছোঁ।